সেই কাৰণত মোৰ প্ৰডাক্টটো একদম এফিচিয়েণ্ট হয়, একদম গ্ৰাউণ্ড লেভেল, কোন জেগাতে চব জেগাতে মানুহৰ লগতে এইটো লোনটো একদম মেচ আপ হৈ আছে। তো সেইকাৰণে মোৰ এইটো একদম ভালকৈ চলি আছে। আৰু মোৰ নেক্সট 3 years 4 yearsৰ ভিতৰত ইয়াতে প্লানটো এনেকুৱা আছে কি 40ৰ ওপৰত নতুন ব্ৰাঞ্চ খুলিম 6 monthsৰ ভিতৰত, আৰু 200 to 50 এনেকুৱা মোৰ এমপ্লয়িও আৰু ইয়াতে আহে। চ' সেইটো হয়। আৰু মই ইয়াতে গ'ল্ড লোনৰ লগত আৰু বেলেগ বিজনেছ লোনো কৰি আছোঁ, আৰু ফাইনেন্সিয়েল প্ৰডাক্ট মানুহৰ যি লাগে ইয়াতে চব ইয়াতে মোৰ IIFL পৰা পুৰোপুৰি হৈ আছে। মানে ইণ্টেনশ্যনটো হ'ল ক্ৰেডিটটো যিমান ল'ব দিয়া যায়। আপোনাৰ যদি কিবা প্ৰশ্ন থাকে আমাৰ অফিচে আহিছে, সেইটো বাবে চবক IIFLৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আজি আপোনাৰ হাতত ইয়াতে আমন্ত্ৰিত কৰা হৈছে এটা বিশেষ কাৰণে, আৰু সেইটো বিশেষ কাৰণটো হ'ল এটা ভাল খবৰ দিয়া। IIFL ফাইনেন্স আপোনাৰ জানে এটা ডাঙৰ NBFC কোম্পানী, ৰিটেইল বেছড, আৰু IIFLৰ কাৰণে ইষ্ট এটা প্ৰেফাৰ্ড জোন, আৰু অসমটো হ'ল একদম ফ'কাছ ষ্টেট। সেইটোৰ বাবে কোম্পানীৰ ডিচিশ্যন লৈছে যে ইয়াতে আমি নেক্সট 6 monthত 40টা ব্ৰাঞ্চ খুলিম, আৰু সেইটো ব্ৰাঞ্চটো হ'ব Tier 2 Tier 3 চিটিত, সৰু সৰু জেগাটো খুলিম, ৰুৰেল এৰিয়াটো খুলিম। আৰু সেইটো খোলাৰ বাবে দুটা বস্তু হ'ব, যে ক্ৰেডিট যিটো দৰকাৰ আণ্ডাৰ বেংক কাষ্টমাৰ বা যাৰ ওচৰত বেংকিং নাই সিহঁতে পাব ক্ৰেডিট ফেচিলিটিটো, সেইটো সপোনটো পূৰা কৰিব পাৰে, বিজনেছটো লগাব পাৰে। আৰু এমপ্লয়মেণ্ট অপৰচুনিটিও ক্ৰিয়েট কৰে, মানে দুটো আমি হায়াৰ কৰি সৰু সৰু জেগাটো হায়াৰ কৰি ফটো আপোনাৰ হাতত দিলে জানো যে আপোনাৰ পৰা ৰাইজে জানিব পাৰিব। সেইটো কাৰণে এই খবৰটো দ্বাৰা কাৰণে আপোনালোক আমন্ত্ৰিত কৰা। IIFLৰ বিষয়ে কম অকণমান। IIFL ফাইনেন্স লিমিটেড এটা NBFC, ৰিটেইল বেছড NBFC, one of the leading player in the country. আৰু গোল্ড লোন যদি পাৰ্টিকুলাৰলি মই গোল্ড লোনটো চাওঁ, গোল্ড লোনৰ বিষয়ে যদি কওঁ, এইটো ছেকেণ্ড লাৰ্জেষ্ট কোম্পানী ইন ইণ্ডিয়া, আৰু অসমৰ আমি চবচে বেছি ব্ৰাঞ্চ থকা NBFC গোল্ড লোন ষ্টাৰ্ট কৰা কোম্পানী আমিয়ে। মানে এতিয়া 60টা ব্ৰাঞ্চ আছে ইয়াতে। অসমৰ বেটাৰে মোৰ এৰিয়া মেনেজাৰ ক'ব, ইফালে আপোনাৰ ক'ব। আমাৰ IIFL আৰু IIFLৰ আমাৰ যি ছাবচিডিয়াৰী আছে, IIFL হোম ফিনান্স আৰু ছাবচিডিয়াৰী, আৰু আমি IIFL ফাইনেন্স লিমিটেডে আমি লোন আৰু মৰ্টগেজ প্ৰভাইড কৰোঁ। আমি মাইক্ৰ' ফাইনেন্স লোন দিওঁ, আমি পাৰ্চনেল লোন দিওঁ, বিজনেছ লোন দিওঁ। আমি লোন এণ্ড মৰ্টগেজৰ ওপৰত কাম কৰোঁ। আমাৰ মোটামুটি 73,000 crore আজি লোন আণ্ডাৰ লোন বুক আছে, লোন এছেট আণ্ডাৰ মেনেজমেণ্ট আমাৰ আছে। 86 lakhs কাষ্টমাৰ বেছ আছে। আমাৰ পুৰা কাণ্ট্ৰি যদি ধৰোঁ 4,400+ ব্ৰাঞ্চেছ আছে এক্ৰছ অল দ্য ষ্টেট, 22 states, আৰু 4টা ইউনিয়ন টেৰিটৰীত আছে। কোম্পানী আজি এটাই বস্তু বিচাৰে যে আণ্ডাৰ টাইম কাষ্টমাৰ, পুৰা আণ্ডাৰ টাইম যাৰ আছে তাৰ সিহঁতক ক্ৰেডিটটো কেনেকৈ আমি দিব পাৰোঁ, আৰু সেইটো ইকনমিক গ্ৰ'থৰো কাম কৰিব। ইণ্ডিয়া ইনফ্ৰালাইন ফাইনেন্স লিমিটেড লিষ্টিঙৰ আগত, ডিমাৰ্জাৰৰ আগত, তেতিয়া ইণ্ডিয়া ইনফ্ৰালাইন হোল্ডিং নামে জনা গৈছিলে। এতিয়া দুটা কোম্পানী ডিমাৰ্জ হৈ গ'ল। তেতিয়া আমি ৱেল্থ মেনেজমেণ্টো কৰি আছিলোঁ, আৰু ৰিটেইল আৰু ইনষ্টিটিউশ্যনেল ব্ৰকিঙো কৰি আছিলোঁ। সেইবিলাক কাম কৰি পেলাই একদম বেলেগ লিষ্টিং হ'ল। আমি ইণ্ডিয়া ইনফ্ৰালাইন ফাইনেন্স লিমিটেডটোৱে মই দেখি আছোঁ। অসমৰ বিষয়ে ইকবালে কয়। হেল্ল', মোৰ নামটো ইকবাল তাপাদাৰ হয়, মই ইয়াতে এৰিয়া মেনেজাৰ হয়। IIFL ইয়াতে ষ্টাৰ্ট হোৱাটো মোৰ 4টা ব্ৰাঞ্চৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াৰ 2010-ত। অসমত 60ৰ ওপৰত ব্ৰাঞ্চ আছে, আৰু মোৰ ইয়াতে 20জন এমপ্লয়ীৰ পৰা ষ্টাৰ্ট হোৱা অৰ্গেনাইজেশ্যনটো আজি 400ৰ ওপৰত অসমৰ এমপ্লয়ী আছে। গোটেই নৰ্থ ইষ্টত মোৰ 75 ব্ৰাঞ্চ আছে। 30 এমপ্লয়ীৰ পৰা ষ্টাৰ্ট কৰাটো আজি 400ৰ ওপৰত হৈছে। আৰু এতিয়া প্লানটো এনেকুৱা আছে কি ইয়াতে সব কাষ্টমাৰে ৰিমোট লোকেশ্যনত কি হয়, কাষ্টমাৰে বেংকিং ছাৰ্ভিচটো ভালকৈ নাপায়।
আৰু লোনৰো এনেকা এলিজিবিলিটি থাকে বেলেগ আজি IFLৰ কাৰণে IFL হ'ল গোল্ড লোনত আমি অসমৰ সবচে লাৰ্জেষ্ট কোম্পানী গোল্ড লোন প্ৰভাইডাৰ আৰু ইণ্ডিয়াত আমি ছেকেণ্ড লাৰ্জেষ্ট অসমত সেইটো IFLৰ কাৰণে অসম আজি ফ'কাছ ষ্টেট কাৰণে পুরো মেনেজমেন্ট ডিসিশন লৈছে যে নেক্সট 6 মান্থত আমি 40টা ব্ৰাঞ্চ আৰু ইয়াতে খুলিম এতিয়া আমাৰ 60টা ব্ৰাঞ্চ আছে আৰু 40টা ব্ৰাঞ্চ অসমত নৰ্থ ইষ্টত আৰু আছে অসমত 40টা ব্ৰাঞ্চ হ'ব আৰু তাৰ কাৰণে 200 মানুহ আমি খাই কাষ্টমাৰক ক'ব বিচাৰোঁ আপোনালোক আহক আমাৰ ব্ৰাঞ্চত আহি পেলাই চাওক আপোনালোকৰ ভাল লাগিব আমাৰ যোন ষ্টাফ আছে আপোনালোকক হেল্প কৰিব সাহায্য কৰিব আপোনাৰ বিজনেছ বা এনি ৰিকুৱাৰমেণ্ট যিটো আপোনাক ফুলফিল কৰিবলৈ আমি আছোঁ আপোনাৰ লগত